मेरे प्यारे देशवासियों नमस्कार। देशवासी नमस्कार। করোনার দ্বিতীয় লহৰৰ বিৰুদ্ধে আমাৰ ভাৰতবাসীৰ যুদ্ধ চলি আছে। বিশ্বৰ বহুতো দেশৰ দৰে ভাৰতবৰ্ষয়ো এই যুদ্ধৰ সময়ত যথেষ্ট কষ্ট অনুভৱ কৰিছে। আমাৰ বহুজনে আত্মীয় স্বজন বা পৰিচিত ব্যক্তিক হেৰুৱাইছে। এনেকৈ সকলো পৰিয়াললৈ মই সমবেদনা জনাইছো। বন্ধুসকল, বিগত 100 বছৰৰ ভিতৰত এইটো হৈছে আটাইতকৈ ডাঙৰ মহামাৰী আৰু ত্ৰাসৰ কাৰণ। এই ধৰণৰ মহামাৰী আধুনিক বিশ্বই আগে দেখাও নাছিল বা অভিজ্ঞতাও হোৱা নাছিল। महामारी आधुनिक विश्व ने ইমান ডাঙৰ বিশ্বজনীন মহামাৰীৰ বিৰুদ্ধে আমাৰ দেশে বহুকেইটা দিশত একেলগে যুঁজ দিছে। কোভিড হাস্পাতাল নিৰ্মাণৰ পৰা ICU বিছনাৰ সংখ্যা বৃদ্ধি কৰালৈকে, ভেণ্টিলেটৰ নিৰ্মাণৰ পৰা পৰীক্ষাগাৰৰ ব্যাপক নেটৱৰ্ক গঢ়ালৈকে যোৱা 1.5 বছৰতে দেশত কোভিডৰ বিৰুদ্ধে যুঁজাৰ বাবে নতুন স্বাস্থ্য আন্তঃগাঁথনি তৈয়াৰ কৰা হৈছে। इंफ्रास्ट्रक्चर तैयार किया गया है। सेकंड वेव के दौरान দ্বিতীয় লহৰৰ সময়ত এপ্ৰিল আৰু মে মাহত ভাৰতত মেডিকেল অক্সিজেনৰ চাহিদা অকল্পনীয়ভাৱে বৃদ্ধি পাইছিল। ভাৰতৰ ইতিহাসত কেতিয়াও ইমান মাত্ৰাত মেডিকেল অক্সিজেনৰ প্ৰয়োজন হোৱা নাছিল। এই প্ৰয়োজন পূৰা কৰিবলৈ যুদ্ধ গতিৰে কাম কৰা হৈছে। চৰকাৰৰ সকলো ব্যৱস্থাকে কামত লগোৱা হৈছে। অক্সিজেন ৰেল চলোৱা হৈছে, বায়ুসেনাৰ বিমানো কামত লগোৱা হৈছে, নৌসেনাকো কামত লগোৱা হৈছে। অতি কম সময়তে তৰল মেডিকেল অক্সিজেনৰ উৎপাদন 10 গুণতকৈ অধিক বঢ়োৱা হৈছে। বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা যিয়েই পোৱা গৈছে সেয়া দেশলৈ অনা হৈছে। এইদৰে জৰুৰী ঔষধৰ উৎপাদন বহুগুণে বৃদ্ধি কৰা হৈছে। বিদেশত য'তে ঔষধ পোৱা গৈছে তাৰ পৰা সেইবোৰ আনিবৰ বাবে কোনো প্ৰচেষ্টা বাদ পৰা নাই। বন্ধুসকল, কৰোনাৰ দৰে অদৃশ্য আৰু ৰূপ সলোৱা শত্ৰুৰ বিৰুদ্ধে যুঁজিবৰ বাবে আটাইতকৈ উপযুক্ত অস্ত্ৰ হৈছে কোভিড প্ৰটকল, মাস্ক পৰিধান আৰু 2 গজৰ ব্যৱধান বজাই ৰখা। এই যুদ্ধত আমাৰ বাবে প্ৰতিষেধক হৈছে ৰক্ষা কৱচস্বৰূপ। আজি সমগ্ৰ বিশ্বতে প্ৰতিষেধকৰ যি প্ৰয়োজন তাৰ তুলনাত প্ৰতিষেধক উৎপাদনকাৰী দেশ আৰু কোম্পানীৰ সংখ্যা বহুত কম। কল্পনা কৰক, আজি যদি আমাৰ লগত ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধক নাথাকিলেহেঁতেন তেন্তে ভাৰতৰ দৰে বিশাল দেশৰ কি অৱস্থা হ'লহেঁতেন।
আপোনালোকে 50-60 যোৱা साल का इतिहास 50-60 বছৰৰ ইতিহাস যদি চাই তেন্তে গম পাব कि भारत को যে বিদেশৰ পৰা देशों से প্ৰতিষেধক লাভ কৰিবলৈ ভাৰতক दशकों কেইবা দশকৰো প্ৰয়োজন হৈছিল विदेशों में वैक्सीन का বিদেশত প্ৰতিষেধকৰ কাম সম্পূৰ্ণ হৈ যোৱাৰ পিছতো हमारे আমাৰ देश में দেশত वैक्सीनेशन का প্ৰতিষেধক काम দিয়াৰ কাম शुरू भी नहीं हो पाया। আৰম্ভই নহৈছিল पोलियो की वैक्सीन हो, পলিঅ'ৰ প্ৰতিষেধক হওক বসন্ত ৰোগৰ প্ৰতিষেধক হওক चेचक की वैक्सीन, হেপাটাইটিছৰ প্ৰতিষেধকেই হওক हेपेटाइटिस बी की वैक्सीन हो, এইবোৰৰ বাবে देशवासियों ने দেশবাসীয়ে दशकों तक কেইবা দশকো इंतजार किया था। অপেক্ষা কৰিবলগীয়া হৈছিল जब 2014 में 2014 চনত देशवासियों ने हमें যেতিয়া আমি सेवा दिया, দেশ সেৱাৰ সুযোগ লাভ কৰিছিলোঁ भारत में তেতিয়া দেশত वैक्सीनेशन का প্ৰায় कवरेज 60% লোককহে টিকাকৰণত भारत में সামৰি ল'ব পৰা वैक्सीनेशन গৈছিল का कवरेज सिर्फ 60% के आसपास था, 60% के आसपास था। আৰু और हमारी दृष्टि में আমাৰ দৃষ্টিত ये बहुत चिंता की बात ই অতি চিন্তাৰ है। বিষয় जिस আছিল रफ्तार से যি গতিত भारत का ভাৰতত कार्यक्रम चल रहा টিকাকৰণৰ কাৰ্যসূচী চলি है, আছিল उस रफ्तार से সেই গতিৰে देश দেশত 100% টিকাকৰণৰ বাবে প্ৰায় 40 বছৰ লাগিলেহেঁতেন हमने इस समस्या আমি সমস্যাৰ সমাধানৰ বাবে मिशन মিছন इंद्रधनुष को launch- ইন্দ্ৰধনুষ আৰম্ভ কৰিছোঁ हमने तय किया আমি সিদ্ধান্ত ল'লো मिशन इंद्रधनुष যে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে युद्ध स्तर पर যুদ্ধ গতিৰে वैक्सीनेशन किया টিকাকৰণ जाएगा কৰা হ'ব और देश में আৰু দেশত जिसको भी যাকেই वैक्सीनेशन की প্ৰতিষেধকৰ जरूरत है, প্ৰয়োজন হয় उसे তেওঁক वैक्सीनेशन প্ৰতিষেধক देने का দিয়াৰ प्रयास होगा। প্ৰয়াস কৰা হ'ব हमने मिशन मोड में काम আমি অভিযান গতিৰে কাম কৰিছোঁ सिर्फ আৰু सिर्फ মাত্ৰ 5-6 বছৰতে वैक्सीनेशन 60%ৰ পৰা বৃদ্ধি কৰি 90%ৰ অধিক লোকক से भी ज्यादा हुआ। টিকাকৰণৰ বাবে সামৰি লৈছোঁ 60 से 90 यानी অৰ্থাৎ हमने वैक्सीनेशन আমি টিকাকৰণৰ গতি और আৰু পৰিধি दायरा भी बढ़ाया। দুয়োটাই বৃদ্ধি কৰিছোঁ हमने बच्चों को আমি শিশুসকলক বহুতো মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে कई বহুতো নতুন প্ৰতিষেধককো ভাৰতৰ টিকাকৰণৰ অভিযানত অন্তৰ্ভুক্ত কৰিছোঁ इसलिए किया আমি এই কাম এই কাৰণেই কৰিছোঁ कि बच्चों की चिंता, কাৰণ আমাৰ দেশৰ শিশুসকলৰ বাবে চিন্তা হৈছিল गरीब के उन बच्चों की चिंता দৰিদ্ৰসকলৰ বাবে চিন্তা হৈছিল দৰিদ্ৰ লোকসকলৰ শিশুবোৰৰ বাবে চিন্তা হৈছিল যি কেতিয়াও প্ৰতিষেধক নাপালেহেঁতেন टीकाकरण कवरेज की तरफ बढ़ रहे थे। আমি कोरोना 100% টিকাকৰণৰ দিশে আগবাঢ়োতে আমাৰ সন্মুখত কৰোনাই থিয় দিলে दुनिया के सामने দেশেই নহয় বিশ্বৰ সন্মুখত फिर पुरानी आशा পুনৰ পুৰণি আশংকাই দেখা দিলে যে कि अब ভাৰতে भारत कैसे, কেনেকৈ ইমান বিশাল জনসংখ্যাক ৰক্ষা কৰিব लेकिन साथियों কিন্তু বন্ধুসকল जब नीयत साफ होती है, যেতিয়া উদ্দেশ্য নিকা হয় नीति स्पष्ट होती है, নীতি স্পষ্ট হয় निरंतर परिश्रम होता অবিৰত পৰিশ্ৰম কৰা है, হয় तो তেতিয়া नतीजे भी मिलते हैं। ফলাফলো লাভ কৰা যায় हर आशंका को প্ৰতিটো আশংকাকে দূৰ কৰি भारत ने ভাৰতে एक साल এক বছৰৰ ভিতৰতে एक नहीं এটা নহয় बल्कि দুটাকৈ मेड इन মেড ইন ইণ্ডিয়া প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়ালে हमारे देश ने আমাৰ দেশে देश के वैज्ञानिक দেশৰ বিজ্ঞানীসকলে দেখুৱাই দিলে যে भारत ভাৰত बड़े बड़े ডাঙৰ ডাঙৰ দেশবোৰতকৈ কোনো গুণে কম নহয় जब मैं আজি যেতিয়া মই कर रहा हूं আপোনালোকৰ সৈতে কথা পাতি আছো এই সময়ত 23 करोड़ से 23 কোটিতকৈও অধিক পালি প্ৰতিষেধক दी जा चुकी है। দিয়া হৈছে 23 करोड़ साथियों, বন্ধুসকল हमारे यहाँ कहा जाता আমাৰ ইয়াত কোৱা হয় है विश्वासेन বিশ্বসেন সিদ্ধি विश्वासेन सिद्धि। বিশ্বাসেন সিদ্ধি অৰ্থাৎ हमारे प्रयासों আমাৰ প্ৰয়াস তেতিয়া সফল হয় में मिलती है যেতিয়া हमें আমাৰ নিজৰ ওপৰত
বিশ্বাস থাকে हमें पूरा विश्वास আমাৰ সম্পূৰ্ণ বিশ্বাস আছিল हमारे वैज्ञानिक যে আমাৰ বিজ্ঞানীসকলে कम समय में কম সময়তে वैक्सीन बनाने প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াব পাৰিব में इसी विश्वास के चलते এই বিশ্বাসৰ বলতেই जब हमारे वैज्ञानिक আমাৰ বিজ্ঞানীসকলে अपना रिसर्च वर्क कर গৱেষণা কৰি থাকোঁতে तभी আমি আনুষংগিক সা সুবিধা আৰু অন্যান্য প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছিলোঁ आप सब भली भांति जानते हैं আপোনালোকে ভালদৰে জানে যে যোৱা বছৰৰ এপ্ৰিলত पिछले साल যেতিয়া अप्रैल में কেইবা হাজাৰমান লোকেহে কৰোণাত আক্ৰান্ত হৈছিল उसी समय সেই সময়তে वैक्सीन टास्क প্ৰতিষেধকৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল भारत में ভাৰতত भारत के लिए ভাৰতৰ বাবে बनाने वाली প্ৰতিষেধক প্ৰস্তুতকাৰী सरकार ने কোম্পানীসমূহক तरह से support চৰকাৰে সকলো ধৰণৰ সহযোগ আগবঢ়াইছে वैक्सीन निर्माताओं को প্ৰতিষেধক প্ৰস্তুতকাৰীসকলক ट्रायल में मदद ক্লিনিকেল পৰীক্ষাত সহায় কৰা হ'ল रिसर्च और डेवलपमेंट के लिए গৱেষণা আৰু বিকাশৰ বাবে জৰুৰী পুঁজি আবণ্টন কৰা হ'ল প্ৰতিটো স্তৰতে চৰকাৰ তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িছে आत्मनिर्भर भारत আত্মনিৰ্ভৰ ভাৰত পেকেজৰ জৰিয়তে कोविड सुरक्षा কোভিড সুৰক্ষাৰ বাবে उन्हें তেওঁলোকক करोड़ रुपए হাজাৰ হাজাৰ কোটি টকা দিয়া হৈছে पिछले काफी समय से যোৱা বহুদিন ধৰি দেশে लगातार যি প্ৰতিনিয়ত প্ৰয়াস আৰু পৰিশ্ৰম কৰি আছে তাৰ ফলত आने वाले दिनों में অনাগত দিনত वैक्सीन की প্ৰতিষেধকৰ যোগান और भी আৰু ज्यादा बढ़ने অধিক বৃদ্ধি পাব आज देश में আজি দেশত 7 कंपनियां 7টা কোম্পানীয়ে विभिन्न प्रकार বিভিন্ন প্ৰকাৰৰ প্ৰতিষেধক উৎপাদন কৰি আছে 3 और वैक्सीन का ट्रायल 3টা আৰু প্ৰতিষেধকৰ উচ্চ পৰ্যায়ৰ পৰীক্ষণ চলি আছে वैक्सीन की उपलब्धता बढ़ाने প্ৰতিষেধকৰ যোগান বঢ়াবৰ বাবে दूसरे देशों की আন দেশৰ কোম্পানীৰ পৰা वैक्सीन প্ৰতিষেধক की प्रक्रिया ক্ৰয় কৰাৰ প্ৰক্ৰিয়াও तेज किया गया ক্ষীপ্ৰতৰ কৰা হৈছে इधर हाल के दिनों में শেহতীয়াকৈ कुछ एक्सपर्ट्स কিছু বিশেষজ্ঞই हमारे শিশুসকলক লৈ চিন্তা প্ৰকাশ কৰিছিল इस दिशा में এই দিশতো 2 वैक्सीन দুটাকৈ ट्रायल প্ৰতিষেধকৰ পৰীক্ষণ ক্ষীপ্ৰতাৰে চলি के আছে अलावा ইয়াৰ বাহিৰেও अभी देश में এতিয়া দেশত एक এটা नेजल वैक्सीन নেজেল প্ৰতিষেধকৰো গৱেষণা চলি আছে रिसर्च जारी है इसे এইটো চিৰিঞ্জৰ সলনি নাকত नाक में স্প্ৰে কৰা হ'ব देश को अगर যদি অনাগত ভৱিষ্যতত भविष्य में এই প্ৰতিষেধকৰ পৰীক্ষা সফল হয় तो इससे भारत के वैक्सीन अभियान में তেন্তে और ভাৰতৰ প্ৰতিষেধক অভিযানৰ গতি আৰু বৃদ্ধি পাব इतने বন্ধুসকল कम समय में ইমান কম সময়ৰ ভিতৰত बनाना প্ৰতিষেধক প্ৰস্তুত কৰাটোৱে आप में সমগ্ৰ মানৱ জাতিৰ বাবে मानवता के लिए এটা बड़ी उपलब्धि ডাঙৰ সফলতা लेकिन इसकी কিন্তু अपनी सीमाएं ইয়াৰ নিজস্ব সীমাবদ্ধতাও আছে वैक्सीन बनने के बाद भी প্ৰতিষেধক প্ৰস্তুত হোৱাৰ পিছতো दुनिया के बहुत कम देशों में বিশ্বৰ বহুত কম দেশতহে वैक्सीनेशन प्रारंभ টীকাকৰণ আৰম্ভ হৈছিল और ज्यादातर আৰু বেছিভাগ উন্নত দেশতহে আৰম্ভ হৈছিল WHO ने বিশ্ব স্বাস্থ্য সংস্থাই वैक्सीनेशन को लेकर টীকাকৰণৰ বাবে गाइडलाइंस दी পৰামৰ্শাৱলী দিছিল वैज्ञानिकों के বিজ্ঞানীসকলে वैज्ञानिकों ने वैक्सीनेशन की প্ৰতিষেধকৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিলে और भारत ने भी আৰু ভাৰতেও अन्य देशों की ক্ষীপ্ৰতাৰে best practices थी। অন্য যিবোৰ দেশৰ সুব্যৱস্থা আছিল विश्व स्वास्थ्य संगठन বিশ্ব স্বাস্থ্য WHO সংস্থাৰ के মান আছিল उसी তাৰ आधार पर আধাৰত चरणबद्ध तरीके से পৰ্যায়ক্ৰমে वैक्सीनेशन টীকাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল केंद्र सरकार ने আৰু কেন্দ্ৰ চৰকাৰে मुख्यमंत्रियों के साथ हुई মুখ্যমন্ত্ৰীসকলৰ সৈতে কেইবালানিও বৈঠকত পোৱা পৰামৰ্শ संसद के विभिन्न दलों সংসদৰ বিভিন্ন দলৰ বন্ধুসকলে দিয়া পৰামৰ্শকো उसका भी पूरा গুৰুত্ব দিলে इसके बाद ही ইয়াৰ পিছতেই तय हुआ সিদ্ধান্ত লোৱা হ'ল कि जिन्हें যে কৰোণাৰ পৰা कोरोना से ज्यादा खतरा যিসকলৰ বিপদ उन्हें অধিক प्राथमिकता दी जाए সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব हेल्थ वर्कर्स এইবাবে फ्रंटलाइन স্বাস্থ্যকৰ্মী
অগ্ৰণী যোদ্ধা, 60 বছৰৰ ঊৰ্ধৰ নাগৰিক, 45 বছৰৰ ঊৰ্ধৰ ৰোগাগ্ৰস্ত নাগৰিকসকলক প্ৰথমে প্ৰতিষেধক দিয়াৰ কাম আৰম্ভ হ'ল। আপোনালোকে কল্পনা কৰিব পাৰে যে কৰোনাৰ দ্বিতীয় লহৰৰ পূৰ্বে আমাৰ অগ্ৰণী যোদ্ধাসকলক প্ৰতিষেধক নিদিয়া হ'লে কি অৱস্থা হ'লহেঁতেন? ভাবক, আমাৰ ডাক্তৰ নাৰ্ছসকলক প্ৰতিষেধক নিদিয়া হ'লে কি হ'লহেঁতেন? চিকিৎসালয়ৰ চাফাই কৰ্মী ভাই ভনীসকল, এম্বুলেন্সৰ চালকসকলক প্ৰতিষেধক নিদিয়া হ'লে কি হ'লহেঁতেন? অধিক সংখ্যক স্বাস্থ্যকৰ্মীৰ টীকাকৰণ হোৱাৰ বাবে তেওঁলোকে নিশ্চিন্ত হৈ দেশবাসীৰ জীৱন বচোৱাৰ কামত লাগিব পাৰিছে। কিন্তু দেশত কৰোনাৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে কেন্দ্ৰ চৰকাৰে বেলেগ বেলেগ পৰামৰ্শ লাভ কৰিছে, বেলেগ বেলেগ দাবীৰ সন্মুখীন হৈছে। সোধা হৈছে যে সকলো কথা ভাৰত চৰকাৰে কিয় থিৰাং কৰিছে? ৰাজ্য চৰকাৰসমূহক ৰেহাই কিয় দিয়া হোৱা নাই? ৰাজ্য চৰকাৰসমূহক লকডাউনৰ ৰেহাই কিয় দিয়া হোৱা নাই? ওৱান চাইজ ডাজ নট ফিট অল, এই ধৰণৰ কথাও কোৱা হৈছে। যুক্তি দিয়া হৈছে যে সংবিধান অনুসৰি যিহেতু স্বাস্থ্য আৰোগ্য আদি মুখ্যতঃ ৰাজ্য চৰকাৰৰ বিষয়, গতিকে সকলো কাম ৰাজ্যসমূহে কৰক, সেইবাবে এই দিশত এটা আৰম্ভণি কৰা হৈছে। ভাৰত চৰকাৰে এক ব্যাপক পৰামৰ্শাৱলী জাৰি কৰিছে, যাৰ আধাৰত ৰাজ্য চৰকাৰসমূহে নিজৰ প্ৰয়োজন আৰু সুবিধা হোৱাকৈ কাম কৰিব পাৰে। স্থানীয় পৰ্যায়ত কৰোনা কাৰফিউ লগোৱা, মাইক্ৰ কণ্টেইনমেণ্ট এলেকা নিৰ্ধাৰণ কৰা, চিকিৎসাৰ ব্যৱস্থা আদিকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইটা দাবী ভাৰত চৰকাৰে মানি লৈছে। বন্ধুসকল, এই বছৰৰ 16 জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ শেষলৈকে ভাৰতৰ টীকাকৰণ কাৰ্যসূচী মুখ্যতঃ কেন্দ্ৰীয় চৰকাৰে চোৱা চিতা কৰি আছিল। সকলোকে বিনামূলীয়াকৈ প্ৰতিষেধক দিয়াৰ দিশত দেশ আগবাঢ়িছিল। দেশৰ নাগৰিকসকলে অনুশাসন মানি নিজৰ পালমতে প্ৰতিষেধক লৈ আছিল। ইয়াৰ মাজতে কেইবাখনো ৰাজ্য চৰকাৰে পুনৰ ক'লে যে প্ৰতিষেধকৰ কাম বিকেন্দ্ৰীকৰণ কৰিব লাগে আৰু ৰাজ্যসমূহৰ হাতত এৰি দিব লাগে। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল, যেনে টীকাকৰণৰ বাবে বয়সৰ সীমা কিয় নিৰ্ধাৰণ কৰা হ'ল? আনহাতে কিছুমানে কৈছে যে বয়সৰ সীমা কেন্দ্ৰ চৰকাৰে কিয় নিৰ্ধাৰণ কৰিছে? কিছু এনে প্ৰশ্ন উঠিল যে বয়সস্থসকলক প্ৰতিষেধক কিয় প্ৰথমে দিয়া হৈছে? বিভিন্ন ধৰণৰ চাপ সৃষ্টি কৰাও হ'ল। দেশৰ সংবাদ মাধ্যমৰ এক শ্ৰেণীয়ে এইবোৰ ব্যাপকভাৱে প্ৰচাৰ কৰিলে। বন্ধুসকল, বহুতো চিন্তা চৰ্চাৰ অন্তত এইটো কথাত সহমত প্ৰকাশ কৰা হ'ল যে ৰাজ্যসমূহে যদি নিজাববীয়াকৈ প্ৰচেষ্টা চলায় তেন্তে ভাৰত চৰকাৰৰ আপত্তি ক'ত? ৰাজ্যসমূহৰ এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ আগ্ৰহক গুৰুত্ব দি 16 জানুৱাৰীৰ পৰা চলি থকা ব্যৱস্থাত কিছু সাল সলনি ঘটোৱা হ'ল। আমি ভাবিলো যে ৰাজ্যসমূহে দাবী জনাইছে, তেওঁলোকৰ উৎসাহ আছে, যেতিয়া 25% কাম তেওঁলোকক দিয়া হওক। স্বাভাৱিকতে 1 মে'ৰ পৰা ৰাজ্যসমূহক 25% কাম দিয়া হৈছে।
আৰু पूरा करने সেই के কাম लिए সম্পূৰ্ণ কৰিবৰ বাবে अपने अपने तरीके তেওঁলোকে प्रयास भी किए। নিজস্ব পদ্ধতিৰে প্ৰয়াস কৰিছে इतने बड़े काम में এনেকুৱা ডাঙৰ কামত इस तरह की কেনেধৰণৰ कठिनाइयां সমস্যা আহে সেয়াও उनके ध्यान में आने लगा। তেওঁলোকে বুজি পাইছে पूरी दुनिया में সমগ্ৰ বিশ্বত की क्या स्थिति है, টিকাকৰণৰ স্থিতি কি इसकी सच्चाई से भी ইয়াৰ সত্যতাও তেওঁলোকে परिचित हुए। গম পাইছে और हमने देखा আৰু আমি দেখিছো एक तरफ যে मई में প্ৰথমতে মে'ত सेकंड वेव, দ্বিতীয় লহৰ दूसरी तरफ দ্বিতীয়তে প্ৰতিষেধকৰ বাবে ये लोगों का बढ़ता বৰ্ধিত विकास, চাহিদা और तीसरी तरफ আৰু তৃতীয়তে राज्य सरकारों की ৰাজ্য कठिनाइयां। চৰকাৰৰ সমস্যাসমূহ मई में 2 सप्ताह মে'ৰ बीतने দুটা बीतते সপ্তাহ পাৰ হোৱালৈকে कुछ राज्य কিছুমান ৰাজ্যই खुले मन से ये कहने लगे মুকলিকৈয়ে ক'বলৈ আৰম্ভ कि কৰিলে पहले वाली व्यवस्था যে ही अच्छी। আগৰ ব্যৱস্থাই ভাল আছিল धीरे धीरे इसमें कई राज्य লাহে লাহে এই কথাত অন্য বহুকেইখন ৰাজ্যইও সমৰ্থন জনালে राज्यों पर छोड़ा जाए, প্ৰতিষেধকৰ কাম ৰাজ্যক দিব লাগে বুলি কোৱা সকলেও उनके विचार भी बदल নিজৰ गए। বিচাৰধাৰা সলনি কৰিবলৈ एक ধৰিলে अच्छी बात रही, এইটো ভাল হ'ল যে समय रहते সময় থাকোঁতে राज्य ৰাজ্যসমূহে पुनर्विचार की मांग পুনৰ के বিচাৰৰ साथ দাবী फिर आगे आए। উত্থাপন কৰিলে राज्यों के इस मांग पर ৰাজ্যসমূহৰ এই দাবীৰ हमने ক্ষেত্ৰত भी सोचा আমিও ভাবিলো देशवासियों को যে দেশবাসীৰ কষ্ট নহওক सुचारू रूप से उनका वैक्सीन টিকাকৰণ সুচাৰুৰূপে হওক के लिए তাৰ বাবে 1 मई 1 মে'ৰ পূৰ্বৰ পুৰণি ব্যৱস্থা পুনৰ अप्रैल अंत तक जो আৰম্ভ কৰা হওক पहले वाली पुरानी व्यवस्था को फिर से लागू किया जाए। साथियों, বন্ধুসকল आज আজি ये निर्णय लिया गया এই সিদ্ধান্ত লোৱা হৈছে যে कि राज्यों के पास ৰাজ্যসমূহক वैक्सीन টিকাকৰণৰ যি 25% কাম দিয়া হৈছিল उसकी जिम्मेदारी भी তাৰ দায়িত্বও भारत सरकार ভাৰত চৰকাৰে গ্ৰহণ কৰিব ये व्यवस्था এই ব্যৱস্থা आने वाले 2 सप्ताह অহা 2 সপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব इन 2 सप्ताह में এই 2 সপ্তাহত केंद्र और राज्य सरकार কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি नई गाइडलाइंस के अनुसार নতুন নীতি অনুসৰি आवश्यक तैयारी প্ৰয়োজনীয় প্ৰস্তুতি সম্পন্ন কৰিব सहयोग है। উল্লেখ্য 2 যে सप्ताह बाद 2 সপ্তাহৰ পাছতে उनको ही 21 জুনত अंतर्राष्ट्रीय योग আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আছে 21 जून सोमवार से 21 জুন সোমবাৰৰ পৰা দেশৰ প্ৰতিখন ৰাজ্যত 18 वर्ष 18 বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিকৰ বাবে ভাৰত চৰকাৰে राज्यों বিনামূলীয়া मुफ्त প্ৰতিষেধকৰ वैक्सीन मुहैया ব্যৱস্থা कराएगी। কৰিব वैक्सीन निर्माण প্ৰতিষেধক প্ৰস্তুতকাৰীসকলৰ পৰা कुल वैक्सीन उत्पादन का মুঠ উৎপাদিত 75% প্ৰতিষেধকৰ 75% भारत सरकार ভাৰত চৰকাৰে खुद ही खरीद कर ক্ৰয় কৰি राज्य सरकार ৰাজ্যসমূহক देगी। বিনামূলীয়াকৈ দিব यानी देश की अर्थात किसी भी राज्य सरकार দেশৰ কোনো ৰাজ্য চৰকাৰে वैक्सीन पर প্ৰতিষেধকৰ বাবে खर्च नहीं कर কোনো ধৰণৰ খৰচ কৰিবলগীয়া নহ'ব এতিয়ালৈকে देश के करोड़ों लोगों দেশৰ কোটি কোটি লোকে को मुफ्त वैक्सीन मिली। বিনামূলীয়াকৈ প্ৰতিষেধক পাইছে 18 वर्ष এতিয়া की आयु के लोग 18 বছৰৰ ঊৰ্ধ্বৰ লোকসকলেও ইয়াত जुड़ जाएं। অন্তৰ্ভুক্ত হ'ব सभी देशवासियों को সকলো দেশবাসীৰ বাবে भारत सरकार ही ভাৰত চৰকাৰে मुफ्त वैक्सीन বিনামূলীয়া প্ৰতিষেধকৰ ব্যৱস্থা गरीब কৰিব हो, দুখীয়া निम्न मध्यम वर्ग हो, নিম্ন মধ্যবিত্ত मध्यम वर्ग हो, মধ্যবিত্ত या फिर उच्च वर्ग, বা উচ্চবিত্ত भारत सरकार সকলোৰে के अभियान में সকলোৰে বাবে ভাৰত চৰকাৰৰ দ্বাৰা वैक्सीन भी लगाई जाएगी। বিনামূলীয়াকৈ প্ৰতিষেধক দিয়া হ'ব जो व्यक्ति হয় मुफ्त में যিসকল वैक्सीन नहीं ব্যক্তিয়ে लगवाना चाहते, বিনামূলীয়াকৈ প্ৰতিষেধক গ্ৰহণ प्राइवेट কৰিব अस्पताल में নিবিচাৰে वैक्सीन लगवाना चाहते हैं, ব্যক্তিগত চিকিৎসালয়ত প্ৰতিষেধক ল'ব বিচাৰে रखा गया है। তেওঁলোকৰ কথাও চিন্তা কৰা হৈছে बन रही দেশত वैक्सीन প্ৰস্তুত হোৱা 25% প্ৰতিষেধক प्राइवेट सेक्टर के ব্যক্তিগত अस्पताल চিকিৎসালয়সমূহে इसे ले पाएं, যাতে পোনে পোনে ল'ব পাৰে তাৰ বাবেও ব্যৱস্থা থাকিব प्राइवेट अस्पताल ব্যক্তিগত চিকিৎসালয়সমূহে निर्धारित कीमत के उपरांत নিৰ্ধাৰিত দামৰ ওপৰত एक डोज पर এক পালিত अधिकतम সৰ্বাধিক 150 টকাৰ सर्विस चार्ज সেৱা শুল্ক দিব লাগিব इसकी निगरानी करने का काम ইয়াৰ তদাৰকী কৰাৰ কাম सरकारों के ৰাজ্য চৰকাৰসমূহৰ হাতত থাকিব
हमारे বন্ধুসকল আমাৰ শাস্ত্ৰত কোৱা হৈছে যে आपदम न প্ৰাপ্ত আপদন ব্যথতে কদাচিত উদ্যোগম অনু ইচ্ছতি সাপ্ৰমত্ত অৰ্থাৎ বিজেতাই বিপদ আহিলে চিন্তিত হৈ পৰাজয় বৰণ নকৰে বৰঞ্চ উদ্যমেৰে পৰিশ্ৰম কৰে আৰু পৰিস্থিতিৰ ওপৰত বিজয় সাব্যস্ত কৰে কৰোনাৰ যুদ্ধত 130 কোটিতকৈও অধিক ভাৰতীয়ই এতিয়ালৈকে পাৰস্পৰিক সহযোগিতা আৰু দিনে নিশাই পৰিশ্ৰম কৰিছে আগলৈ আমাৰ পথ আমাৰ শ্ৰম সহযোগিতাৰে শক্তিশালী হ'ব আমি প্ৰতিষেধক লাভ কৰাৰ গতিও বঢ়াম আৰু টিকাকৰণ অভিযানকো অধিক গতি দিম আমি মনত ৰাখিব লাগিব যে ভাৰতত টিকাকৰণৰ হাৰ আজিও বিশ্বত যথেষ্ট বেছি বহুতো উন্নত দেশতকৈও অধিক কোৱিন নামৰ আমাৰ প্ৰযুক্তিৰ প্লেটফৰ্মৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হৈছে বহুতো দেশে ভাৰতৰ এই প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে আমি সকলোৱে দেখিছোঁ যে প্ৰতিষেধকৰ প্ৰতিটো পালি কিমান গুৰুত্বপূৰ্ণ প্ৰতিটো পালিয়ে এটা জীৱনৰ সৈতে জড়িত হৈ আছে কেন্দ্ৰ চৰকাৰে এনে ব্যৱস্থাও কৰিছে যে প্ৰতিখন ৰাজ্যক কেই সপ্তাহমানৰ আগেই কিমান পালি প্ৰতিষেধক তেওঁলোকক দিয়া হ'ব সেই বিষয়ে জনোৱা হ'ব মানৱতাৰ এই পবিত্ৰ কাৰ্যত বাদ বিবাদ আৰু ৰাজনৈতিক ৰূপ দিয়াটোক কোনেও ভাল বোলা নাই প্ৰতিষেধকৰ যোগান অনুসৰি সম্পূৰ্ণ অনুশাসন মানি প্ৰতিষেধক দি থকা হৈছে দেশৰ প্ৰতি নাগৰিকৰ ওচৰ চপাটো প্ৰতিখন চৰকাৰ প্ৰতিজন জনপ্ৰতিনিধি প্ৰত্যেক প্ৰশাসনৰ সমূহীয়া দায়িত্ব প্ৰিয় দেশবাসী টিকাকৰণৰ বাদেও আজি আৰু এটা ডাঙৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো যোৱা বৰ্ষত যেতিয়া কৰোনাৰ বাবে লকডাউন দিবলগীয়া হৈছিল তেতিয়াই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে 8 মাহলৈকে 80 কোটিৰো অধিক দেশবাসীক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হৈছিল এই বছৰো দ্বিতীয়টো লহৰৰ বাবে মে আৰু জুন মাহৰ বাবে এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল আজি চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদ অহা দীপাৱলী পৰ্যন্ত বঢ়োৱা হ'ব মহামাৰীৰ এই সময়ত চৰকাৰে দুখীয়াসকলৰ প্ৰয়োজনৰ সৈতে তেওঁলোকৰ লগৰীয়া হৈ থাকিব অৰ্থাৎ নৱেম্বৰলৈকে 80 কোটিৰো অধিক দেশবাসীক প্ৰতি মাহে নিৰ্ধাৰিত হাৰত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হ'ব এই প্ৰয়াসৰ লক্ষ্য এই যে মোৰ কোনো দুখীয়া ভাই ভনী আৰু তেওঁলোকৰ পৰিয়াল যাতে ভোকত শুবলগীয়া নহয় বন্ধুসকল দেশত চলি থকা এই প্ৰচেষ্টাসমূহৰ মাজত কিছুমান ক্ষেত্ৰৰ পৰা প্ৰতিষেধকৰ বিষয়ে ভ্ৰম আৰু অপবাদ প্ৰচাৰ হোৱাটো চিন্তাৰ কাৰণ এই চিন্তাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছো যেতিয়াৰ পৰা ভাৰতত প্ৰতিষেধকৰ কাম আৰম্ভ হৈছিল তেতিয়াৰে পৰা
কিছু লোকে এনেধৰণৰ কথা কৈছিল যাৰ ফলত সাধাৰণ জনতা শংকাগ্ৰস্ত হৈছিল এনে চেষ্টাও চলিছিল যে ভাৰত প্ৰতিষেধক প্ৰস্তুতকাৰীসকলৰ উৎসাহ কমি যায় আৰু তেওঁলোকৰ সন্মুখত বিভিন্ন বাধাৰ সৃষ্টি হয় যেতিয়া ভাৰতৰ প্ৰতিষেধক ওলাল তেতিয়া বিভিন্ন মাধ্যমৰ পৰা আশংকা আৰু বৃদ্ধি পাইছিল প্ৰতিষেধক গ্ৰহণ নকৰিবৰ বাবে বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱা হ'ল তেওঁলোককো দেশে চাই আছে যিসকল লোকে প্ৰতিষেধকৰ বিষয়ে আশংকা ব্যক্ত কৰি আছে অপবাদ প্ৰচাৰ কৰিছে তেওঁলোকে সাধাৰণ ভাই ভনীসকলৰ জীৱনৰ সৈতে খেলা কৰি আছে এনে অপপ্ৰচাৰৰ পৰা সতৰ্ক হৈ থকাটো প্ৰয়োজনীয় মই আপোনালোক সকলোকে সমাজৰ প্ৰতিষ্ঠিত লোকসকলক যুৱ প্ৰজন্মক অনুৰোধ কৰিছো যে আপোনালোকেও প্ৰতিষেধকৰ বিষয়ে সজাগতা বৃদ্ধিত সহযোগ কৰক এতিয়া বহু ঠাইত কৰোনা কাৰফিউ শিথিল কৰা হৈছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ মাজৰ পৰা কৰোনা নোহোৱা হৈছে আমি সাৱধানেও থাকিব লাগিব আৰু কৰোনাৰ পৰা বাচিবৰ বাবে থকা স্বাস্থ্যবিধি কঠোৰভাৱে মানি চলিব লাগিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আজি আমি সকলোৱে কৰোনাৰ বিৰুদ্ধে জয়লাভ কৰিম ভাৰত কৰোনাৰ বিৰুদ্ধে বিজয়ী হ'ব এই শুভকামনাৰ সৈতে সকলোকে বহুতো ধন্যবাদ